হাই গাইজ গুড মৰ্ণিং বেক টু আমাৰ ইউটিউব চেনেল সকলোকে আন্তৰিক শুভেচ্ছা স্বাগতম জনাইছোঁ আৰু মই আজি আছোঁ এতিয়া ঘৰত আৰু এতিয়াৰ টাইম হৈছে 8:30 তো আজি সৰু সুৰা কিছুমান ঘৰত কাম আছে তো সেইটোকে মই আজিৰ এই দিনটোৰ ব্লগ আপোনালোকক দেখাই আছোঁ আৰু আজিৰ বতৰটো মানে কি হয় চাওক অলপমান গৰম আছে সো গাইজ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকৰ আশীৰ্বাদে মৰমেৰে যাতে মই আগুৱাই যাব পাৰোঁ ঠিক আছে গাইজ তো আজিৰ গাইজ কামটো হৈছে মানে কি ঘৰতে মাটি কাটা কাম কৰি আছোঁ তো এতিয়া বৰ্তমান মই ল'ব আহিছোঁ বাল্টিং গাইজ তো মাটি ভৰাই চাওক গাইজ এই বাল্টিংটো মই এতিয়া ল'ম বহুত ধুনীয়া জাবৰা হৈ আছে এই বাল্টিংটো গাইজ দুটা ল'ব লাগিব এটা বাল্টিং মানে নিমিলে না গাইজ তো আৰু এটা বাল্টিং ক'ত গ'ল এইটো তলত আছে গাইজ এটা বাল্টিং আৰু ফাইনেলি গাইজ এই দুটা বাল্টিং লৈ ল'লোঁ ইয়াতে মাটিটো খান্দিখিনি ইয়াতে জমা কৰি ৰাখিছোঁ আৰু গাইজ আমি মাটিটো ইয়াতে কাটি আছোঁ কাৰণ কিয় আমাৰ যোনটো ঘৰ বনাইছিল আপোনালোকে প্ৰথম দেখা পাইছে তো ঘৰটো বনাওঁতে গাইজ মাটিটোৰ কাৰণে বহুত প্ৰব্লেম হৈছিলে তো এতিয়া মই ল'ব গৈ আছোঁ কোদাল চাবুল আৰু কি ল'ব লগা আছে এটা আমার মেকুরি হয় ঘরের তো মই আৰু দেউতা মিলি ইয়াতে মাটিত কাটি জমা কৰি ৰাখিছোঁ এইফালে গৈ আছোঁ গাইজ এই দুচাক ফাদাৰ আৰু মই মিলিখিনি মাটিতে কাম কৰি আছোঁ ওপৰৰ পৰা কাপা নৰা সো গাইজ আমি ফাদাৰ মই মিলি এখানে মাটিটো কাটি আছোঁ আৰু মাটিটো কাটাৰ কাৰণটো হৈছে আমাৰ আপোনালোকে প্ৰথম ভিডিঅ'টো চাইছে চাগে আৰু যদি চোৱা নাই তেনেহ'লে আপোনালোকে চাব আমাৰ যোনটো ঘৰ বনাইছিলে ন গাইজ এই ঘৰ বনাওঁতে মানে কি যিমান বস্তু আনিছিলে তো আনোতে মানে কি বহুত আমাৰ অসুবিধা হৈছিলে ৰাস্তাতে পেলাই থৈ যায় কিবা বস্তু আনিলে ডাইৰেক্টলি মানে কি ঘৰৰ ভিতৰত গাড়ীখন নাহে সেইটো কাৰণে বহুত অসুবিধা হৈ যায় তো ৰাস্তাতে যদি পেলাই থৈ যায় তো আমি আৰু এক্সট্ৰাকৈ উঠাই আনিব লাগে এইটো অলপ ওখ হয় তো সেইটো কাৰণে আমি এই ৰাস্তাটো ডাউন কৰিছোঁ যাতে কিবা বস্তু ঘৰৰ নামত যাতে আহিলেও যাতে আমাৰ গাড়ীখনে যাতে চোতালৰ ভিতৰত আহি যায় আৰু কোনো ধৰণৰ যাতে অসুবিধা নহয় এইটোকে আমি ডাউন কৰিছোঁ হা গাইজ সো গাইজ আজি বহুত গৰম বহুত ভাগৰ লাগিছিলে গাবিলাক খুজাবলৈ ধৰিছিলে আৰু বহুত টাইম কাম কৰিলোঁ ফাদাৰ আৰু মই মিলি এইখিনি সেইটো কাৰণে বহুত ভাগৰ লাগিছিলে এইটো কাৰণে আমি ফাদাৰ মই অলপমান গছৰ তলত জিৰাবলৈ আহিছিলোঁ আৰু ফাদাৰ আৰু মই মিলি অলপমান দুজনে মিলি কষ্ট কৰিছোঁ
কাৰণ কিয় মানুহ মাতিলে তো মানুহকতো পইচা দিব লাগিব না গাইছ, সেইটো কাৰণে আমি যিখিনি পাৰোঁ লাহে লাহে ঘৰৰ কামকে কৰি আছোঁ। চ' গাইছ আৰু বহুত টাইম কাম কৰাৰ পাছত ভণ্টিয়ে আমালৈ জলপান আনিছিলে, তো আমি ফাদাৰ আৰু মই খালোঁ আৰু তাইও নিজেও খালে, আমাকো দিলে। আৰু গাইছ এইবিলাক কাম কৰোঁতে আৰু খাবলৈ নাপালে গাইছ এনাৰ্জি পোৱা নাযায়, সেইটো কাৰণে মাজে মাজে খাই থাকিবলৈ লাগে, কিবা নহ'লে কিবা এনাৰ্জি পোৱা যায়। আৰু গৰম বহুত, কি খাওঁ কি নাখাওঁ তেনেকুৱা লাগে, সেইটো কাৰণে আমি জলপানকে কৰিলোঁ যাতে কামত অসুবিধাও নহয় আৰু এনাৰ্জিত যাতে আমি সেই কামবিলাক যাতে কৰি যাই থাকিব। চ' গাইছ জলপান কৰি উঠি ওচৰতে মেকুৰী দুটা বহি আছিল, তো মেকুৰী দুটাৰ লগতে অলপমান খেলিলোঁ, টাইম পাছ কৰিলোঁ গাইছ। চ' গাইছ আমি জিৰণি লৈ আকৌ একবাৰ ফাদাৰ আৰু মই কামলৈ ধৰিলোঁ। বহি থাকিলেওতো নহ'ব না গাইছ, তো সোনকালে আমি কাম যদি সোনকালে কমপ্লিট কৰিব পাৰোঁ তো আমাৰ কাৰণে ভাল, সেইটো কাৰণে আমি আকৌ কামত ধৰিলোঁ। তো ফাইনেলি গাইছ কাম কৰোঁতে কৰোঁতে কেতিয়া মানে কি বৰষুণটো আহিল গমেই নাপালোঁ। সঁচাকৈ বৰষুণটো দিয়াৰ কাৰণে বহুত ভাল লাগিছে। আৰু মানে কি হয় আনোতে নিয়াওঁতে মানে কি কোদাল দি খানোতে মানে কি বহুত কষ্ট হৈ আছিলে, তো মানে কি বৰষুণ দিয়াতে মানে কি হয় ছাৰ আপোনালোকে দেখা পাইছে বহুতখিনি ঠাণ্ডা হৈ গৈছে। আৰু ছাইডৰ ফালে এইফালে চাওক দেখাই আছে মানে কি নালা আছে, তো নালাদি মানে কি বহুতখিনি মাটি মানে কি বাহাই দিছোঁ। চিৰিয়াছলি বহুত ভাল লাগিছে। আৰু চাগে মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি মানে ছেক্সি হাজবেণ্ড এনেকৈ লাগিছে চাগে হয়নে, নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এতিয়া গাইছ অলৰেডিতো মই গা ধোৱাৰ নিচিনা হৈ গৈছোঁ, গোটেই ভিজি গৈছে কাপোৰ চাপোৰ আৰু খুজাইছে গাবিলাক বৰষুণটো, সেইটো কাৰণে গাইছ মই এতিয়া গা ধুবলৈ যাম, ফ্ৰেছ হৈ ল'ম, ঠিক আছে গাইছ। আৰু গাইছ বৰষুণ দিয়াৰ সময়ত আপোনালোকক মই কামটো কেনেকৈ কৰিছিলোঁ দেখাব নোৱাৰিলোঁ, কাৰণ কিয় বৰষুণ দিয়াৰ সময়ত কেমেৰা ধৰা মানুহ নাছিলে, তো সেইটো কাৰণে আপোনাক দেখাব নোৱাৰিলোঁ। আৰু ফাদাৰ আৰু মই মিলি চাওক গাইছ কিমানখিনি অলৰেডি বহুতখিনি মাটি এনেকৈ জমা কৰি ৰাখিছোঁ গাইছ চাওক। আৰু গাইছ চাওক চাৰিওফালে আমাৰ চোতালখন বোকা বোকা হৈ গৈছে, আৰু বতৰটো চাওক কি ধুনীয়া বতৰ কৰিছে এতিয়া। তো ফাইনেলি গাইছ ফ্ৰেছ হৈ ল'লোঁ, এতিয়া আমি লাঞ্চ কৰিব ওলাইছোঁ। তো লাঞ্চত আছে বইল শাক, আলু পিটিকা আৰু চাটনি। তো আজি আমি এই দুটো লাঞ্চ কৰিম। ধুনীয়া হৈছে। তো খাবি চলো ডিনাৰ লাঞ্চ ডাইট, তো আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে। চাটনি চাকলি খাই বঢ়িয়া লাগে গাইছ, ধুনীয়া হয়। চাটনি থাকিলে না ভাত খাই ভাতটোৱে বেলা হৈ যায়, বহুত ভাল লাগে। তো গাইছ বৰ্তমান মই লাঞ্চ কৰিলোঁ, তো আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পাইছে আপোনালোকে কমেণ্ট কৰিব।
তো আজি মই ইয়াতে সামৰিলোঁ, তো নেক্সট ভিডিঅ' লগ পাম। বাই বাই গাইছ, বাই 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 বাই।